মধ্য অসমৰ তিৱাসকলে পালন কৰিছে মাঘ বিহু। মাঘ মাহৰ প্ৰথমটো মঙলবাৰে উৰুকা আৰু বুধবাৰে বিহু পালন কৰে তিৱাসকলে। বিগত বৰ্ষৰ দৰে এই বৰ্ষতো কঠীয়াতলিৰ ভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে ওপৰৰ লালুংগাঁৱত দেখা গৈছে এক সুন্দৰ পৰিৱেশ। পুৱাৰে পৰা গাঁওখনত এক উদুলি-মুদুলি পৰিৱেশে বিৰাজ কৰিছে। অতীজৰে পৰা চলি অহা পৰম্পৰা ৰক্ষা কৰি গাঁওখনৰ লোকসকলে পালন কৰিলে মাঘ বিহুৰ এই উৎসৱ। উৰুকাৰ দিনা বুকলুং বিলত সমজুৱাভাৱে মৎস্য চিকাৰ কৰি মেজিঘৰ সাজি উৰুকাৰ নিশা পুৰুষ, মহিলা, ডেকা, গাভৰু, বৃদ্ধ, বৃদ্ধা সকলোৱে এসাঁজ খাই আনন্দ উল্লাস কৰি পুৱা মেজি প্ৰজ্বলন কৰে। প্ৰথমে সম্পূৰ্ণ মাংগলিক নীতি নিয়মৰ মাজেৰে মেজি প্ৰজ্বলন কৰি গাঁওখনৰ সকলোৱে নাচি বাগি আনন্দত আত্মহৰা হৈ পৰিল। মেজিৰ জুয়ে সমাজৰ অপায় অমংগল নাশ কৰিবলৈ সকলোৱে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনায়। নমস্কাৰ, আপোনালোকৰ চেনেলৰ জৰিয়তে আমাৰ তিৱা ভূমিপুত্ৰসকলৰ বিহু উদযাপন হৈছে আৰু সকলো অসমবাসী ৰাইজলৈ আমাৰ তিৱা পিছুৰ শুভেচ্ছা জনালোঁ। আৰু এইখিনি আমাৰ নিয়ম নীতিখিনি পালন কৰা হ'ল। যোৱাকালিৰ যিটো নিয়ম নীতি আছিলে সেইটো পালন কৰা হ'ল। আজি ভোগ ভাগ বলি বিধান দি পেলাই আজি সমাপ্ত হ'ব। এইখিনিতে আমি সকলো ৰাইজলৈ, আজি অসমবাসী ৰাইজলৈ যেন ৰোগ ব্যাধিৰ পৰা, অশান্তিৰ পৰা যেন শান্তি পায়, ইয়াকে কামনা কৰি আমাৰ তিৱা পিছু ইমানতে আজি সমাপ্ত হ'ব। কঠীয়াতলিৰ পৰা শান্তনু কুমাৰ শৰ্মাৰ ৰিপৰ্ট, এনি ভাৰত 24।